উদ্দেশ্যটো আপোনালোকে সকলোৱে জানে যে আমাৰ মাজৰ পৰা বিয়োগ হৈ যোৱা বা পৰলোকত গমন কৰা তেখেতৰ কাৰণে ইয়াত সমগত হৈছে বা হেৰিটো মানে যোগদান হৈছে, গোট খাইছে। তো আমাৰ কি এটা ধৰ্ম থাকে বুলি ক'লে এটা ভান্তি কোৱা লিখা জ্ঞাতি ধৰ্ম এটা আহি যায়। সমাজৰ কিবা এটা হ'লে সমাজৰ মানুহে এইটো সমাধান কৰিব লাগে, নহয় নেকি? সেইটোৱে তেখেতৰ উদ্দেশ্য লৈ আজি তেখেতৰ কাৰণেহে কৰা হয়, নহয় নেকি? তেখেতৰ ক'তবা বেয়া ঠাইত বা বেয়া গতি ক'তবা কৰি থাকিলে এই পুণ্য কৰ্ম প্ৰভাৱত তেওঁক তাৰ পৰা উদ্ধাৰ হ'বৰ বাবে তেওঁ তাৰ পৰা উদ্ধাৰ হৈ হওক বুলি তাৰ সেইটো আশাৰেহে আজি ৰাসম কৰিব অহা, নহয় নেকি? সেইটো কাৰণে না দীৰ্ঘামায়ু লগতে ধানে না চাপি পিছে না জবন বিহন্তি আপা সেইখন জীপিতা মা আশা চাতন উইপৰি নামা ধামন বুলি কৈছে পানী ভাষাত। তাতে কি কৈছে বুলি ক'লে ধন সম্পত্তিৰ দ্বাৰা যিমানে টকা পইচাত থাকক, টকা পইচা যিমানেই নাথাকক সেই মানুহটো কেতিয়াও দীৰ্ঘায়ু লাভ কৰিব নোৱাৰে, হয় নেকি? হয়তো আপুনি চিকিৎসা কৰিব পাৰে, কিডনী ফেইল হ'লে কিডনী দিব পাৰে টকাৰ লগতে, টকাৰ জোৰতে, বা চকুটো কিবা হ'লে চকুটো লগাব পাৰে, ভৰি কিবা হ'লে ভৰিটো আপুনি প্লাষ্টিক চাৰ্জাৰী কৰিব বা কিবা এটা কৰি পিনি টকা গুণতেহে, কিন্তু দীৰ্ঘায়ু লাভ কৰিব নোৱাৰে। তেনেকুৱা দীৰ্ঘায়ু লাভ কৰিব পাৰিলেহে ইমান ধনী আছে পৃথিৱীত এইবিলাক অমৰ হৈ থাকিব, নহয় নেকি? সেইটো কাৰণে কৈছে ধন সম্পত্তিৰ দ্বাৰা কোনো মানুহে দীৰ্ঘায়ু লাভ কৰিব নোৱাৰে। আৰু ধন সম্পত্তি বা টকা পইচাৰ দ্বাৰা বাৰ্ধক্য বুলি কয়। বাৰ্ধক্য মানে কি? জাতি জৰা ব্যাধি মৰণাটোকে বাৰ্ধক্য বুলি কয়। তাৰমানে জন্মৰ পাছতে জাতি ব্যাধি এইটোতো বেমাৰ আজাৰ হোৱা, মূৰ বিষা, বুকু কঁপা, কি যিটো নেকি ৯৬ প্ৰকাৰ বেমাৰ আজাৰটো এইটোতো বাধ্যতামূলক আপুনি ভুগিব লাগিব। এইটো মানে বাৰ্ধক্য, যিটো নেকি হাত সাৰিব নোৱাৰে, নহয় নেকি? এইটো কাৰণে ধন সম্পত্তিৰ দ্বাৰা মানুহ দীৰ্ঘায়ু লাভ কৰিব নোৱাৰে বা ধন সম্পত্তিৰ দ্বাৰা কোনোৱেই এই বাৰ্ধক্য বুলি কয় জাতি জৰা ব্যাধি মৃত্যুটোকে ইয়াৰ পৰা হাত সাৰিব নোৱাৰে। চক্ৰা পৰ্যন্ত হাত সাৰা নাই, পৰিনিৰ্বাপিত হৈছে। আমিতো সাধাৰণ প্ৰান্তিক, নহয় নেকি? কেৱল মনুষ্য নহয়, পৃথিৱী যিমান যে সৃষ্টি হৈছে প্ৰকৃতিৰ নিয়মে, যেনেকুৱা পাহাৰ পৰ্বত গছ গছনিবিলাক, এইটোতো প্ৰকৃতিৰ নিয়মে আপুনি কি হয় উৎপন্ন হোৱা হয়, নহয় নেকি? এনে ধৰক আমি বুদ্ধগয়া গ'লে আপোনালোকে নয়নজনা নদী বা গংগা নদী বুলি আগৰ চক্ৰা সময়তে কিমান যে ধুনীয়া আছিলে নদীবিলাক, পানীবিলাক, হয়তো কিমানবাৰ পানী খাইছে, তাৰ পৰা চক্ৰায়ে কিমানবাৰ গা ধুইছে তাতে। এতিয়া গ'লে অৱস্থা নাই, অকল বালি চাই পাব। বাৰিষা দিনটো অলপ পানী আহে, সেইটো ইমান লেতেৰা পানী। চিন্তা কৰিলে কিমান হেৰিটো যে মানুহ হেৰি হৈ আহিছে, তাৰ পৰা প্ৰকৃতিটো সলনি হৈ আহিছে। প্ৰকৃতি আমাৰ এইটো যিটো না প্ৰকৃতিৰ দ্বাৰা যিটো নেকি উৎপন্ন হোৱা উৎসৱ হোৱা এইবিলাক পৰ্যন্ত এদিন ক্ষয় হ'ব, ধ্বংস হ'ব। পাহাৰটো সমতল হ'ব, হয় নেকি? আগতে নদীটো এতিয়া নালা লিখা হৈ আছে, হয় নে? আজিকালি মানে পৰিৱৰ্তনশীলমূলক মানুহৰ জীৱনতে তেনেকৈ জন্ম হ'লে মৃত্যু হোৱাটো এইটো নিশ্চিত। আৰু মৃত্যুৰ পাছতে জন্ম নহ'ব নেকি? এইটোকে এটা নিশ্চিত, জন্ম হ'ব লাগিব। আপুনি যিটো কৰ্মটো কৰিছে, যিটো পুণ্যটো ভোগ কৰিছে বা যিটো কৰ্মটো সম্পাদন কৰিছে ভাল বেয়া, সেইটোতো বুজিবৰ কাৰণে আপোনাক লাগিবতো, নহয় নেকি? সেইটো কাৰণে জন্ম পাছত মৃত্যুটো বুলি কয়, মৃত্যুৰ পাছত জন্ম। এইটোতো জন্ম মৃত্যু চক্ৰ আৱৰ্তি হৈ আছে, আমি অনাদি কালৰ পৰা চলি আহিছে, এতিয়াৰ পৰা নহয়। আগন্তুক কিমান কিন্তু সময়তে শেষ হ'ব এইটো হিচাপে নাই। সেইটো একমাত্ৰ জানে যে একমাত্ৰ যিটো পৰিনিৰ্বাণ নোযোৱালৈকে দফা দশা মহা কিলিচা শেষ নোহোৱালৈকে তেতিয়ালৈকে আমি এই পৃথিৱীটো কি ঘূৰি পকি থাকিব। মানুহ হ'ব পুণ্য কৰ্মৰ ফলতে, যদি পুণ্য কৰ্ম নাই পাপ কৰ্মৰ ফলতে যদি কিবা হয় বেয়া গতি হ'ব, হয় নেকি? সেইটো কাৰণে পৃথিৱী
চতুৰ ডেঙৰ বুধিয়ক বুলি কৈছে পণ্ডিত মূৰ্খ ধনী মানে পাপ পুণ্য নেৰে কাকো হেৰা বন্ধু নৰ জ্ঞানী যিমানে জ্ঞানী হওক মৃত্যু হ'ব লাগিব যিমানে টকা পইচাৱালা হওক মৃত্যু হ'ব লাগিব মূৰ্খ হ'লে মৰিব ধনী হ'লে মৰিব পণ্ডিত হ'লে মৃত্যু হ'ব এইটো কাৰণে মানুহৰ জীৱনৰ কৰি থকা পাপ পুণ্যবিলাক চলচ্চিত্ৰ বুলি কৈছে চিনেমাৰ ছবি যেনেকুৱা দৰে মৃত্যু ক্ষণতে দেখি পাই কৈছে কোনে দেখি পায় এই যোনে মৃত্যু বৰণ কৰিব আমি কেতিয়াবা শুনো মৃত্যু কিছুমানে মৰিব নোৱাৰে অংগী বংগী কৈ থাকে মুখৰ পৰা আমি বুজি নাপাওঁ স্পষ্টকৈ ক'ব নোৱাৰি এইবিলাক তাৰ নিমিত গতিটো চাই পায় যে নিজে কৰি অহা কৰ্মফলবিলাক এই তাতে মানে ওলাই দিয়ে নিমিত্তটো মানে আপুনি যদি পুণ্য কৰ্ম কৰিছে পুণ্য কৰ্মফল তাতে দেখি পাব চাই পাব নিমিত্তটো যদি বেয়া কৰ্ম কৰিলেতো বেয়াটো দেখি পাব এনেকুৱা বহুতে আমি শুনো এই কি কৈ থাকে ভুগি থাকে নহয় নেকি এনেকৈ কয় নহয় নেকি এইটো কৰ্মফল হয় এইটো কৰ্মফল হয় জীৱনত কৰি থকা কৰি অহা এইটো কেতিয়া আমাক দেখুৱায় সেই মৃত্যু ক্ষণতে যেনেকৈ আচিন্না কৰ্ম বুলি কয় এইটো সময়তে নিমিত্তটো সেই মৃত্যু সময়তে এইটো নিমিত্ত আহি যায় ভাল কৰা এইটো পালন কৰিছে কিমান বা পুণ্য কৰ্ম কৰিছে কিমান পাপটো কৰিছে কিমান কিন্তু পাপটোহে বেছি মানুহৰ ভাৰী থাকে নহয় নেকি সেইটো কাৰণে পুণ্যতকৈ বেছি পাপৰ ফলটো বেছি ভাৰী বুলি তেনেকুৱা আমি পুণ্য কৰ্মটো সদায় কৰিব নোৱাৰে প্ৰতিগামী হ'ব হয় নেকি সদায় নোৱাৰে মাহে বাদ দিয়ক আমি বছৰ এবাৰ চৌ নোযোৱা মানুহ বি আছে চিল এখন লোৱা মানুহ বি আছে নাগুন পৰ্যন্ত গাব নোৱাৰা মানুহ আছে এইবিলাকতো মৃত্যু পাছতো আৰু হাতাওঁ আৰু যাবই লগতে হয় নেকি এইটো কাৰণে কৰ্মৰ নিমিত্ত পুণ্য কৰ্মৰ লগতেহে ডিচাইড কৰে আলোচনা কৰে ভাল কৰ্ম হ'লে ভাল নিমিত্ত দেখি পাব সেইটো কাৰণে আগৰ আমাৰ আপোনালোকে শুনিছে চাগে সোণা ভান্তি পৰ্বত থাকে সোণগিৰি পৰ্বত বুলি কয় এইটো অৰহত হয় বাপেকৰ কি হৈছে বাপেটো চৌচাং বনিলে মানে বুঢ়া বয়সী হৈছেতো ল'ৰা ওচৰতে থাকিম বুলি চৌচাং হৈ গ'ল চৌচাং হোৱাৰ পাছত বেমাৰ আজাৰ হওঁতে উঠিব নোৱাৰে বিচনাতে শুই থাকে আৰু তেতিয়া সেই জীয়াই থকা সময়তে পাব্লিক সময়তে সাংসাৰিক জীৱনতে সেই চিকাৰী মানুহ আছিল সাংসাৰ পশু পক্ষী মাৰি খায় হৰিণ মাৰি খাব গাহৰি মাৰি খাব কি মাৰি খাব আৰু জংঘলতে সোমাই পিনে চিকাৰ কৰা মানুহটো কি ন চব মাৰিয়ে খায় সেই মৃত্যু যেতিয়া মানে বেমাৰ আজাৰ হওঁতে মৰি অৱস্থাতে সেই নিমিত্ত তাক দেখুৱাই দিছে কুকুৰ কামোৰা কিবা কিবি কামোৰা একদম এই মোকে এনেকুৱা কামুৰিছে তেনেকৈ কামুৰিছে সেই ল'ৰাটো অৰহত হয় ভান্তিটো গম পাই গ'ল বাবা বেয়া নিমিত্ত দেখি আছে এতিয়া এইটো লগতে যদি সি মৃত্যু হয় বেয়া গতিত যাব হয় নেকি বেয়া গতিত যাব বুলি খৰখেদাকে চৌচামদাক মাতি পিনি পালনকে শুৱাই পিনি পাহাৰতে জিদি ওচৰতে লৈ গ'ল কহু ওচৰতে লৈ গ'ল ফুল চাং লৈ পিনি সেৱা কৰিবলৈ বাপেকৰ এতিয়া হোচ নাই বেহুচ হৈ আছে বেচাৰা জ্ঞানে নাই যেনেকুৱা হ'লেও তাক উঠাই পিনি ল'ৰাটো কৈছে স্মৰণ কৰিবি স্মৃতি জ্ঞানটো আমি এতিয়া জিদিটোকে পূজা কৰি আছোঁ বুলি এই জিদিটোকে উদ্দেশ্য কৰি পূজা কৰি থকা সময়তে অলপ হোচটো আহি গ'ল এই হোচটো অহাৰ সময়তে সেই নিমিত্তটো মানে গায়ব হৈ গ'ল বিয়াটো তেতিয়া সেই পুণ্যটো আহি যায় তেতিয়াতো তাৰতো নিজৰ ল'ৰাটো বিখু বুলিহে ভান্তি চমুন বুলিহে তাক ভাল ৰাস্তাটো দেখুৱাই দিছে চবৰ জীৱনতো তেনেকৈ হেৰি নাথাকে ন সৌভাগ্যটো নাথাকে হয় নেকি মৃত্যু সময়তে কেনেকুৱা ঘটিব সেইটো কোনো ক'ব নোৱাৰে যে আমি যে ভাবোঁ মোৰ ল'ৰাবিলাক আছে নাতিবিলাক আছে ছোৱালীবিলাক আছে হয় নেকি মৃত্যু সময়তে সেইবিলাক মোক কিবা এটা কৰিবতো কিন্তু আমাৰ এইটো ভুল ধাৰণা হয় আমি যে কিছুমান কেতিয়াবা বেমাৰ আজাৰ বেছি চিৰিয়াছ হ'লে কি কৰে কান্দি দিয়ে নহয় নেকি গৈ পিনি গাঁতিবিলাক নাতিবিলাক ছোৱালীবিলাক সেই কান্দা সময়তে বেমাৰীজন আৰু বেছি দুখ মোৰ কাৰণে এইবিলাক কষ্ট কৰি আছে কিবা কিবি সেইটো দুখতে সেই মানুহটো আৰু দুখ উঠি যাব পাৰে সেইটো সময়তে আমি কি কৰিব লাগে তাকে আমি পুণ্য কৰ্মৰ লগতে হেৰি কৰিব লাগিব নিজৰ বাহান্তি থাকিলে নিজৰ বাহান্তি মাতি পিনি চিল এহাৰ কথা দাদা এটা কথা শুনাই দিব লাগে ধৰ্ম কথা এটা শুনাই দিব লাগে নহয় নেকি এনেকুৱাকৈ কৰ্ম নিমিত্ত আমাৰ আচিন্না কৰ্মতে তেনেকৈ গতি হয় আমাৰ সেইটো সময়তে মানুহে বেছিভাগ আমাৰ হেৰি কৰে
কৰ্ম নিমিত্ত মৃত্যু সময়তে যদি আপুনি যাতে গৈ পিনি কান্দি দিয়ে বা কিবা কিবি কথা কৈ যদি দিয়ে নিজৰ বংশৰ বিষয় লয় বা কিবা কথা লয় হয় নেকি তেতিয়া কি হৈ যায় তাৰ মনত দুখ আহে সেই দুখতে সি যদি মৰি যায় দুৰ্গতি হ'বই হয় নেকি চিন্তা কৰ্ম নিমিত্ত বুলিছ সেইটো কাৰণে 5টা গতি আছে আমাৰ মতে কি আছে ফাৰ্ষ্ট নিমিত্ত কি যদি আপুনি জুই চাই পায় মৃত্যুৰ ক্ষণতে এই মানুহটো মৃত্যুৰ পাছত নৰকলৈ যোৱাৰ কথা লিখা আছে নৰকলৈ যাব বুলি যদি ঘোৰ অন্ধকাৰ মানে একো চাই নাপায় এতিয়া সেই মানুহটো মৃত্যুৰ পাছত প্ৰেতকলৈ যাব প্ৰেত হ'লে বি এনেকুৱা পৰুপেক্ষা প্ৰেত হ'লেহে এতিয়া জ্ঞাতি যিটো কৰ্ম পুণ্য কৰ্ম পোৱাৰ পাছতে মৃত্যু মানে ক্ষেত হয় মানে মুক্ত হয় এইবিলাক হ'লেহে এইটো পুণ্যটো পাব যদি প্ৰেত বহুত প্ৰকাৰ আছে মুক্তি নোহোৱা প্ৰেত বি আছে নহয় নেকি ঘোৰ অন্ধকাৰ যদি চাই পায় সেই মানুহজনে মৃত্যুৰ পাছতে কি ক'ত যাব কৈছে প্ৰেতকলৈ যাব পাৰে যদি পশু পক্ষী গৰু ছাগলী এইবিলাক যদি চাই পায় দৰ্শন বা গতিটো নিমিত্ত দেখি পায় এতিয়া মৃত্যুৰ পাছতে কি হ'ব তিৰ্যক হ'ব গৰু হ'ব ছাগলী হ'ব পশু পক্ষী হ'ব আৰু তিনিটাটো এটাটো কি হয় যদি জুই চাই পায় অগ্নি যদি চাই পায় মৃত্যুৰ পাছত নৰকলৈ যাব বা ঘোৰ অন্ধকাৰ যদি চাই পায় মৃত্যুৰ পাছতে প্ৰেতকলৈ যাব যদি পশু পক্ষী বন্য আদি যদি চাই পায় মৃত্যুৰ পাছতে এই জন্তু যে জন্ম হ'ব গৰু ছাগলী তেজক বুলি কয় ন তাৰ পাছতে 4 নম্বৰটো হৈছে কি নিজৰ জ্ঞাতি কুটুম্ববিলাক যদি দেখি পায় পূৰ্ববিলাকৰ পুনৰাই নৰ জন্ম মানে মনুষ্য জন্ম গ্ৰহণ কৰে বুলি কয় সেইটো বি তাতে পুণ্যৰ লগতেহে ডিচাইড কৰিব তাৰ বেছি পুণ্য হ'লেহে তাৰ ধনীগড়ৰ শ্ৰেষ্ঠীগড়ৰ জন্ম ল'ব যদি পুণ্য ইমান নাই তাতে মৃত্যু সময়তে অলপ তাৰ গতিটো মানে নিমিত্ত অলপ ভাল আছিলে বুলি যদি হ'লেহে মানে মিডিয়াম চাইডৰ বা এনেকুৱা মনুষ্যটো জন্ম ল'বই তাতে বি পুণ্যটোহে ডিচাইড কৰিব হয় নেকি 5 নম্বৰটো হৈছে কি যদি হ্ৰদ কিংবা বাগান ফুলৰ বাগান পুষ্প উদ্যানবিলাক যদি দেখি পায় তেতিয়া সেই মানুহটো স্বৰ্গলৈ যাব স্বৰ্গ যদি যায় এইবিলাক দৰকাৰে নাই আৰু আমাৰতো ইমানটো এনেকুৱা জ্ঞানটো নাই আমাৰ হয় নেকি এনেকুৱা জ্ঞান থাকিলেতো আমি সি ক'ত গৈছে ক'ত জন্ম লৈছে দেখি পালেহেঁতেন ন দেখি পিনি এইটো কৰি দিলেহেঁতেন দেখি নোপোৱা কাৰণে গম নোপোৱা কাৰণে এইটো এটা আমাৰ কি হয় এটা মানে চকুমুদি পাথৰ পেলাই লিখা হয় হয় নেকি চকুমুদি পাথৰ পেলাই লিখা হয় লাগিলে লাগিব নেলাগিলে নেলাগে আৰু তাৰমানে সেই যদি উপযুক্ত স্থানটো থাকিলে এই পুণ্য কৰ্ম কৰাটো যে আমি 7 দিনলৈকে কৰি আছোঁ উঠনি কৈছে যে বান্তি কথাটো 4 দিনটো কৰিলে একো নাই এইটো সঁচা কথা হয় আপুনি পাৰিলে 3 দিনটো কৰি দিয়ক কাৰণ এজন মানুহ দুখ 7 দিন পোৱাটোকে 3 দিনটো যদি কটাই দিয়ে ভাল নহ'ব নেকি 7 দিন কাৰণে আমাৰ এটা বান্ধি থৈছে হয় নেকি সূত্ৰ মতে মানে 7 দিন কাৰণে তো অভিধৰ্ম মতেতো লগালগে হৈ যায় জন্মটো তাৰমানে একটা জাগা আছে বুলিহে আমি 7 দিন কাৰণে এইটো কৰিবলগীয়া হৈ যায় 7 দিন ভিতৰত যদি ক'ৰবাত যদি পতিত হৈ থাকে এই পুণ্য ফলত তাৰ পৰা উদ্ধাৰ হৈ গ'ল বুলি জ্ঞাতি ধৰ্ম এটা ইয়াত হেৰি হৈ আছে নহয় নে সেইটো কাৰণে 7 দিন বুলি নহয় আৰু 7 দিন ভিতৰতে আপুনি যদি 2 দিনত পাৰিলে কৰি দিয়ক 3 দিনতে পাৰিলে কৰি দিয়ক সেইটো একো নহয় 7 দিন দুখ পোৱা মানুহটোকে যদি আপুনি 3 দিনতে কটাই দিলে আৰু ভাল হয় 3 দিনটো বাচি গ'ল তাৰ কাৰণে দুখটো মুক্তি হৈ যাব নহয় নেকি আজি তেখেতৰ কাৰণে এইটো জ্ঞাতি ধৰ্মটো পুৰা গোটেই ৰাইজে আহি পিনি সেইকাৰণে কি কৰিব আহিছে কিয় আগুৱাই কৰিব আহিছে মুক্তি হৈ হওক হয় নেকি জ্ঞাতি ধৰ্ম উদ্ধাৰ কৰিব আহিছে এইটোতো তেখেতৰ কাৰণে হৈ গ'ল আপোনাৰ নিজৰ কাৰণে কি থাকিব নিজৰ কাৰণে বি এতিয়া এটা লাগিব ন নিজে যেতিয়া নাই আনক চিন্তা কৰিবলৈ দৰকাৰে নাই নিজৰ থাকিলেহে আনক চিন্তা কৰিব লাগিব নহয় নেকি নিজে নাথাকিলে আনক দিব নোৱাৰে না নিজৰ থাকিব লাগিব আমিতো মৃত্যু হ'বই আমিতো এনেকুৱা গতি হ'বই কেনেকৈ মৰিম মৰিবলৈ আমি জানিব লাগিব ভান্তি কোৱালিকা নিজকে চিন্তা কৰিব লাগিব হয় নেকি জীৱনটো এনেকুৱা নাযায় কেৱল আমি মনুষ্য হৈ থাকিব সেইটো নহয় এইটো আপোনাক মৃত্যুৰ সময়তে মৃত্যুৰ পাছতে কৰ্মটোহে আপোনাকে কি কৰিব ডিচাইড কৰিব মানুহটো ভাল আছিলে না বেয়া আছিলে এই কৰ্ম যোগেদিহে আপুনি গতি হ'ব কৰ্ম যোগেদিহে আপুনি জন্মগ্ৰহণ কৰিব সেইটো কাৰণে কৰ্ম বন্ধু বুলি কৈছে নহয় নেকি কৰ্মই মানুহৰ জন্মদাতা কৰ্ম মানুহৰ আশ্ৰয়দাতা
ভাল বেয়া যিটো কৰ্ম কৰিব এইটো ভৱিষ্যত আপুনি ভুগিবই লাগিব ভৱিষ্যত বুলি নহয় বৰ্তমানেও ভুগিব লাগে ভৱিষ্যতে আৰু আছেই হয় নেকি নিজৰ কৰ্মৰ ফলতে সেইটো কাৰণে কৰ্মটোকে বৈ কৰিব লাগে বেয়া কৰ্ম ভাল কৰ্ম এইটোহে নিজেহে ভোগ কৰিব আনে কোনো ভোগ নকৰে সেইটো কাৰণে ভগৱান বুদ্ধ ধৰ্মটো কৰ্মবাদী ধৰ্মবী হয় আমি কৰ্মটোকে বিশ্বাস কৰোঁ জন্ম আছে আমি জন্মটোকে বিশ্বাস কৰোঁ আমি পূৰ্বজন্ম আছিলে বৰ্তমান কৰিছোঁ বৰ্তমান আৰু ভৱিষ্যতে আমাৰ জন্ম আছে হয় নেকি সেইটো কাৰণে আমি কৰ্মবাদী কৰ্মটোকে আমি বিশ্বাস কৰোঁ ভাল বেয়া যিটো কৰ্ম কৰিব এইটোৱে আমি বৰ্তমান বা ভৱিষ্যতে ভুগিবই লাগিব ভাল কৰ্ম হ'লে ভাল বেয়া কৰ্ম হ'লে বেয়া হয় নেকি সেইটো কাৰণে চিল যিমান পাৰে আপোনালোকৰ পৃথিৱীৰ ভিতৰতে এতিয়াতো চিল লোৱা সময়হে হয় নেকি এতিয়া বয়সবী চিল লোৱা সময়ো হয় সেইটো কাৰণে মৃত্যুটো মানুহৰ কেতিয়াও হেৰি কৰিব নোৱাৰে কি কয় গ্ৰান্টি দিব নোৱাৰে কচুপাতৰ পানী লিখা হয় মানুহৰ জীৱনটো ন কচুপাতৰ পানী জীয়াই থাকে জানো ফটকে নাথাকে না ফটকে মানুহৰ জীৱনটোকে তেনেকৈ আজি ভাল গধূলিকে বেয়া হৈ যাব পাৰে আজি কালি কৰা কৰ্মটো আজি কৰক আজি কৰা কৰ্মটো এতিয়া কৰক এইটো কৈ নহয় নেকি আমি পুণ্য কৰ্ম কৰিব পাব কিবা এটা কৰিব চিল ল'বলৈ মই সময় হোৱা নাই তই না সময় হৈছে তোমাৰ ন 20 মিনিট হ'ল চিল ল'বৰ কাৰণে মোৰ সময় আছে এইবোৰ এনেকৈ ভাবে চিন্তা কৰে মানুহ এই ভাবাটো ভুল চিল ল'বৰ কাৰণে তাতে বয়স নালাগে আপুনি পাৰিছে পঞ্চশীল গ্ৰহণ কৰিব পাৰে অষ্টশীল ল'ব পাৰে মানুহৰ মৃত্যুটো নিশ্চিত কিন্তু কেতিয়া মৰিব এইটো ক'ব নোৱাৰে ক'ব নোৱাৰাৰ কাৰণে আমি এনেকুৱাটো হেৰি হৈ আছোঁ ক'ব পাৰিলেহেঁতেন আগতীয়াকৈ ৰেডি থাকিব পাৰিলেহেঁতেন ন আজি মৰিব দেই মই আজি পুণ্য কৰি ল'ম অহা মাহতে মই মৰিম দেই কেতিয়াবা মই পুণ্য কৰ্ম কৰি ল'ম যেতিয়া আপুনি এনেকুৱা যদি যেতিয়া চিন্তা কৰে নিজৰ জীৱনটোকে যে মৃত্যু হ'বই এদিন মৃত্যুৰ পাছতে মই কোনো নাথাকিব কোনো একো মোৰ লগত নেচালিব নহয় নেকি এনেকুৱা মানানুচিতি যেতিয়া আপোনাৰ চিন্তা কৰিব তেতিয়া আপোনাৰ অন্তৰতে আনৰ লগতে কাজিয়া কৰা ভাৱ লোভ ভাৱ বা হিংসা ভাৱটো উদয় হ'ব নোৱাৰে আৰু মৃত্যু এটা চিন্তা কৰাটো ধেমালি কথা নহয় ন নেকি মানানুচিতি যিবিলাক চিন্তা কৰে আনক হিংসা কৰিবলৈ নাই আৰু লফা দচাবি কৰিবলৈ নাই আৰু এই লফা দচা হিংসা নাথাকিলে মানুহ জীয়াই থাকিবলৈ একদম উজু হৈ যায় হালকা হৈ যায় আমাৰ এই যিমান যিটো সোমাই আছে যে লফা দচা মহা হিংসা খোৱাটো মোতকৈ কেনেকৈ খোজ আগবাঢ়িছে মই হ'ব লাগিছিলে সেনেকৈ মোতকৈ কেনেকৈ সি এনেকুৱা হ'ব লাগে সেই এনেকুৱা ভাৱ লগতে এনেকৈ যেতিয়া থাকিব আপোনাৰ তেতিয়া কেতিয়া পুণ্যটো হেৰি হ'ব নোৱাৰে এইবিলাক যেতিয়া ছেদন হ'ব শেষ হ'ব তেতিয়া আপুনি নিজকে চিন্তা কৰিব যে মই মৰিম এদিন মাৰেনানুচিতি মাৰেনান সেই জীৱিতান আমি মৰিবলৈ জীয়াই আছোঁ ফটকামিত গাঁৱত নহয় নেকি মৰিবলৈহে জীয়াই আছোঁ আমি বৰ্তমান মৰিছে ভৱিষ্যতেও আমি আৰু মৰিব যেতিয়ালৈকে আমাৰ এই লফা দচা ক্লেশা ছেদন নহয় তেতিয়ালৈকে আমি মৃত্যু হ'ব বুলি জানে তাৰপৰা হাত সাৰিবলৈ উপায় আছে নহয় নেকি সেইটো কাৰণে এইটো কৰি আছে আপোনালোকে যে এইটো পুণ্য কৰ্ম ফলেদি আমি নিৰ্বাণৰ হেতু হওঁ বুলি নিৰ্বাণটো কি চুক্তম কৰি আছে নহয় নেকি কি ক'ম আৰু বিশেষ একো নকওঁ এতিয়া হৈ গ'ল তেখেতৰ যিটো নেকি পদগত হোৱা পৰীক্ষা তেওঁ যদি ক'ৰবাত দুখত পৰি থাকিলে পুণ্য কৰ্ম ফলত তাৰপৰা উদ্ধাৰ হৈ হওক আমাৰ একমাত্ৰ পুণ্যহে উদ্ধাৰ কৰিব পাৰে আৰু একো কৰিব নোৱাৰে হয় নেকি আৰু আপোনালোকৰ ইয়াত উপস্থিত হোৱা নিজৰ সহায় সহযোগ হিচাপত অহা আমাৰ উদ্যামিক ৰাইজেসকলে আপোনালোকৰ কিঞ্চিত বাঞ্চিত পৰিপূৰ্ণ হওক নাম যশ শ্ৰী বৃদ্ধি বাৰক তেনেকুৱা সকলো প্ৰাণীয়ে শ্ৰী বৃদ্ধি বাৰক অন্তিমত আমি সকলো এই দানৰ পুণ্য কৰ্ম প্ৰভাৱ সৰ্বতৃষ্ণাক্ষয় হৈ সকলো দুখৰ পৰা মুক্ত হৈ চিৰসুখ চিৰশান্তি নিৰ্বাণ ৰাজৰ অজৰ অমৰ হৈ ৰ'বগ পাৰোঁ বুলি আশাকে পাতলে স্বৰ্গমলৈ ত্ৰিভুৱনত প্ৰচাৰিত হৈ থকা সত্য ধৰ্মৰ দ্বাৰা মই আপোনালোকক আশীৰ্বাদ প্ৰদান কৰি ইমানত সংক্ষিপ্ত উপদেশ সমাপ্ত কৰি দি তিনিবাৰ চালু